সকলোকে সুপ্ৰভাত জনাই আৰম্ভ কৰিবলৈ লৈছো প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান জীৱন মাধুৰী। শিৱপুৰাণত বেলপাতৰ সন্দৰ্ভত বহু নিয়মৰ কথা কোৱা হৈছে। শিৱ পূজাৰ ক্ষেত্ৰত বেলপাতৰ বিশেষ গুৰুত্ব আছে বুলি কোৱা হয়। বেলপাতৰ অবিহনে ভগৱান শিৱ পূজা আধৰুৱা বুলি গণ্য কৰা হয়। আজি যিহেতু সোমবাৰ আৰু আজি শিৱ পূজাৰ বাবে দিনটো বিশেষ বুলি গণ্য কৰা হয়, সেয়েহে শিৱ পূজাৰ লগত জড়িত বেলপাতৰ সন্দৰ্ভত কিছুমান বিশেষ তথ্য জানোচোন আহক। আচলতে বেলপাতত সদায় ৩টা পাত একেলগে দেখা যায়, কিন্তু আপুনি জানেনে যে 5টা বেলপাতো দেখা পোৱা যায় আৰু এই বেলপাত অতি বিৰল। পাঁচপটীয়া বেলপাত পোৱাটো অতি ভাগ্যৰ কথা বুলি কোৱা হয়। শিৱ পূজাত ইয়াৰ বিশেষ গুৰুত্বও আছে। যদিও এনে বেলপাতক সহজে পোৱা নাযায়, তথাপিও 5টা পাতৰ বেলপাত আগবঢ়ালে ভগৱান শিৱ অত্যন্ত সুখী হয় বুলি প্ৰবাদ আছে। জ্যোতিষৰ মতে 5টা পাত থকা বেলপাত পোৱাটো অতি উত্তম বুলি বিবেচিত হয়। 5 পাতৰ বেলপাত মানে প্ৰধান 5জন দেৱতা ব্ৰহ্মা, বিষ্ণু, মহেশ, গণেশ আৰু মা ভাগৱতী বুলি কোৱা হয়। কোৱা হয় যে যদি পঞ্চপাতৰ বেলপাত অৰ্পণ কৰা হয় তেন্তে ভগৱান শিৱ অতি সোনকালে সন্তুষ্ট হয় আৰু ভক্তসকলৰ মনৰ কামনা পূৰণ হ'বলৈ আশীৰ্বাদ দিয়ে। 5 পাতৰ বেলপাত পোৱাটো সহজ নহয়। গতিকে আজি জীৱন মাধুৰীৰ এই খণ্ডটোৰ জৰিয়তে জানোচোন আহক সাধাৰণ বেলপাতেৰে কি কি প্ৰতিকাৰ কৰিব পাৰি। প্ৰথমতে সোমবাৰে পুৱা গা ধুই বেলপাতৰ লগত শিৱলিংগত গাখীৰ আৰু মৌ আগবঢ়াব। এই প্ৰতিকাৰ কৰিলে আপোনাৰ সকলো ইচ্ছা পূৰণ হ'ব। আপোনাৰ ইচ্ছা পুনৰাবৃত্তি কৰিলে এই প্ৰতিকাৰটো কমেও 11টা সোমবাৰৰ বাবে কৰিব লাগিব। ইয়াৰ লগে লগে আপোনাৰ পূজা নিশ্চিতভাৱে গ্ৰহণ কৰা হ'ব আৰু সকলো কামনা সোনকালে পূৰণ হয়। দ্বিতীয়তে, যদি বিবাহত পলম হয় বা কিবা কাৰণত কামবোৰ হৈ নুঠে তেন্তে 5টা সোমবাৰে শিৱ মন্দিৰত শিৱলিংগৰ দিনা জলাভিষেক কৰক। লগতে 108টা বেলপাত আগবঢ়াওক। সেই সময়ত ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰি থাকিব। ইয়াৰ দ্বাৰা আপোনাৰ বিবাহ সম্পৰ্কীয় সমস্যাবোৰ অতি সোনকালে সমাধান হ'ব। কেৱল এয়াই নহয়, সোমবাৰে ভগৱান শিৱৰ সৈতে দেৱী পাৰ্বতীক পূজা কৰিলেও লাভজনক ফল পোৱা যায় বুলি গণ্য কৰা হয়। তৃতীয়তে, যদি আপুনি স্বাস্থ্যজনিত কিবা সমস্যাত অশান্তি পাই আছে তেন্তে 108টা বেলপাত চন্দনত ডুবাই শিৱলিংগত ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰি অৰ্পণ কৰক। লগতে ভগৱান শিৱৰ ওচৰত সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰক। ইয়াৰ ফলত শীঘ্ৰেই স্বাস্থ্যৰ উন্নতি ঘটিব। চতুৰ্থতে, যদি আপুনি সন্তানৰ সুখ বিচাৰে তেন্তে সোমবাৰে ভগৱান শিৱক বিশ্বাসেৰে পূজা কৰক। ইয়াৰ বাবে আপোনাৰ সন্তানৰ বয়স কিমান সিমানৰ বেলপাত লওক আৰু কেঁচা গাখীৰ লওক আৰু প্ৰতিটো বেলপাত গাখীৰত ডুবাই শিৱলিংগত আগবঢ়াওক। আৰু এই প্ৰতিকাৰ কৰিলে আপোনাৰ সন্তানৰ লগত জড়িত যিকোনো সমস্যা সমাধান হ'ব। পঞ্চমতে আৰু শেষত, যদি আপুনি আৰ্থিক সংকটত কিছুমান অসুবিধাৰ সন্মুখীন হৈছে বা যদি আপোনাৰ হাতত টকা নাই তেন্তে সোমবাৰে শিৱলিংগত 5টা বেলপাত আগবঢ়াওক আৰু তাৰে এটা পাত আপোনাৰ পাৰ্চত বা টকা ৰখা ঠাইত ৰাখক। এনে কৰিলে আপোনাৰ ঘৰত কেতিয়াও টকাৰ অভাৱ নহ'ব। নিশ্চয়কৈ বেলপাতৰ এইসমূহ প্ৰতিকাৰে পাপ আৰু দৰিদ্ৰতাৰ পৰা মুক্তি দিব পাৰে আপোনাক। গতিকে সোমবাৰে বা শিৱ পূজা কৰোঁতে বেলপাতৰ লগত জড়িত এইসমূহ প্ৰতিকাৰ মনত ৰাখক আৰু আপোনাৰ জীৱনটো জীপাল কৰি তোলক। প্ৰাগ নিউজ ডিজিটেলে হাতত লৈছে এক ব্যতিক্ৰমী অনুষ্ঠান। আপোনাৰ দিনটো জীপাল কৰি তুলিবলৈ তথা আপোনাৰ সময়বোৰ জীপাল কৰি তুলিবলৈ প্ৰাগ নিউজ ডিজিটেলে হাতত লৈছে এক অনন্য অনুষ্ঠান জীৱন মাধুৰী। গতিকে প্ৰতিদিনে পুৱা 7:30 বজাত চাবলৈ নাপাহৰিব প্ৰাগ নিউজ ডিজিটেলৰ নতুন অনুষ্ঠান জীৱন মাধুৰী। জীৱন মাধুৰী উপভোগ কৰক আপোনাৰ দিনটো আৰু জীৱনটো জীপাল কৰি তোলক।